Good morning. ৰাতিপুৱা চাহ খোৱাৰ মজা যি চাহ খাই হিয়ে বুজি পাব আৰু লগত যদি বিবিধ আইটেম থাকে তেতিয়াতো ক'বই নালাগে হয় না নহয় বাৰু সকলোকে মোৰ চেনেলৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছো সকলো ঠিকে থাকে আছে চাগে আমাৰো ভালে বাৰু বহুত বেছি ভালো নহয় অলপমান ফ্যামিলিত বেমাৰ আজাৰ চলি আছে আৰু এতিয়া বতৰটো এনেকুৱা ইমান ধুলি ইমান বতাহৰ সিজন গতিকে সকলোবিলাক বেমাৰ আহিছে জ্বৰ সৰ্দি আৰু লগতে কাহ ডিঙিৰ বিষ আহিছে গতিকে সকলোবিলাক ভালে থাকক এয়া মোৰ আশা কাৰণ আমাৰ ফ্যামিলিটো বহুতে সাফাৰ কৰি আছে এইবিলাক প্ৰবলেম গতিকে সকলোবিলাক যাতে ভালে থাকে হেয়াই মোৰ আশা আৰু এয়া আজি মই বনাব লৈছো জাতিলাও দি মাছ জাতিলাও ঘৰৰে হয় আৰু ঘৰৰ সবজি সিঙাৰ আনন্দটো যি সিঙে হিয়ে বুজি পায় হয় না নহয় বাৰু আৰু মোৰ বহুত বেছি ভাল লাগে আৰু এয়া পাভ মাছ কেইটামান লৈছিলো বজাৰৰ পৰা গতিকে এয়া পাভ মাছেদি বনাম জাতিলাও তৰকাৰী অকনমান স্পাইসিকে নবনাও আজি কিন্তু পাভ মাছ অলপ স্পাইসিকে বনালে খাই বেছি ভাল লাগে কিন্তু যেহেতু অকনমান মানুহৰ গা চা বেয়া হৈ আছে গতিকে মই এয়া জাতিলাও দি মাছে বনাইছো দুপৰীয়াৰ কাৰণে ইভিনিং টাইমত পুৰা ফুলা পুৰি আৰু সৰু আলু গুটি ভাজা মান বেছি টেষ্ট লাগে না খাই এটো বহুত টেষ্টি না হা এটা যেটো অসমীয়া আলু গুটি উলাইছে অসমীয়া আলু গুটিৰ লগত পুৰি সবজি খোৱা মজাই বেলেগ বহুত ধুনীয়া আৰু বজাৰৰ মছলাবিলাক খাই মোৰ বহুত বেছি ভাল নালাগে গতিকে জিৰা আৰু ধনিয়া এনেদৰে আনি লৈ পুৰা ধুনীয়াকৈ ৰোষ্ট কৰি মিক্সাৰত মাৰি পিনি মই ৰাখি থওঁ বহুত দিনৰ কাৰণে হৈ যায় আৰু এইফালে মাংস ৰেডি কৰি থৈছো বনাবৰ কাৰণে মাংস আৰু সবজি টবজি কাটি ৰেডি কৰি ৰাখিছো ৰাতিলে বনাম আৰু লগতে এয়া মছলাখিনিও মই খুব ধুনীয়াকৈ জিৰা আৰু ধনিয়া গুটেখিনি ধুই শুকুৱাই আৰু একদম ধুনীয়াকৈ ৰোষ্ট কৰি লৈছো তেতিয়াহে মানে বেছি দিনলৈ ভাল হৈ থাকিব সেইভাবে এয়া মই বনাই লৈছো মছলা আপোনালোকৰ চাগে তেনেকুৱা কৰে হয় নে নহয় বাৰু কাৰণ যিবিলাক কিনা মছলা হয় কিছুমান পেকেট ভালে থাকে বাৰু কিন্তু কিছুমান ভাল নাথাকে গোন্ধটো ভাল নাথাকে আৰু এতিয়া মই কেইটামান আপোনালোকৰ লগত শেয়াৰ কৰিব লৈছো এটা ৰেচিপি খুব ধুনীয়া এটা ৰেচিপি এই আলু দিছো আলুটো ধুনীয়াকৈ মই চীজ দি দিছো চীজ দি পিনি ধুনীয়াকৈ চীজ বল বনাইছো এয়া দেখিছেনে খুব ধুনীয়া এটা ৰেচিপি হয় এটো ৰেচিপি আপোনালোকে বনাব পাৰে বহুত ইজি হয় আলু চপৰ লিখিয়া হয় কিন্তু মাজত চীজটো ভৰাই দিলে হৈ যায় বহুত বেছি ধুনীয়া হয় খাবলৈ এয়া সন্ধিয়া সময়ত খাব পাৰে বহুত ভাল লাগিব ঠাণ্ডা বতৰত বিশেষকৈ বহুত বেছি ভাল লাগিব আৰু লগত এক কাপ যদি কফি নহলে গাখীৰ চাহ হয় তেতিয়াতো ক'বই নালাগে যদি ভাল লাগিলে প্লিজ লাইক কমেন্ট শেয়ার করব আর নতুন কই জি হকলে মোৰ চেনেল চাইছে প্লিজ চেনেলটো সাবস্ক্রাইব কৰি দিব থ্যাংক ইউ লাভ ইউ অল